আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বই আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে। আমাৰ বিদ্যালয়তো আজি বিশ্ব পৰিৱেশ দিৱস আমি পালন কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে সোনকালেই আহি বিদ্যালয়ৰ চৌপাশ পৰিষ্কাৰ কৰাত লাগি গৈছে। তেওঁলোকে সদায় বিদ্যালয়খন খুব পৰিষ্কাৰ কৰি ৰাখে আৰু তেওঁলোকক সহায় কৰি দিছে আমাৰ বিদ্যালয়ৰ শিক্ষক ফণীন্দ্ৰনাথ ছাৰে। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে প্ৰাতঃসভাত অংশগ্ৰহণ কৰি পৰিৱেশ সম্বন্ধীয় বিভিন্ন বিষয় আলোকপাত কৰে। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। প্ৰথমে 1973 চনৰ 5 জুন তাৰিখে এই দিৱস আমেৰিকা যুক্তৰাষ্ট্ৰত উদযাপন কৰা হৈছিল। এই দিৱস উদযাপনৰ মূল লক্ষ্য হ'ল বিশ্বব্যাপী পৰিৱেশৰ প্ৰতি সজাগ কৰি ৰখা, যাতে সকলোৱে পৰিৱেশৰ ওপৰত তোমালোকক ইতিমধ্যে কৈছোঁৱে যে আমি আমাৰ চৌপাশটো কি কৰিব লাগিব, পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব লাগিব, হয় নহয়? সুন্দৰভাৱে গঢ়ি তুলিব লাগিব। আমি গছ কটা বন্ধ কৰিব লাগিব, হয় নে নহয়? আৰু গছ হৈছে পৰিৱেশৰ আটাইতকৈ মুখ্য উপাদান। গছে পৰিৱেশ সুৰক্ষাত আটাইতকৈ মুখ্য ভূমিকা পালন কৰে। এনেকৈ বক্তৃতা, শ্লোগান আদিৰ জৰিয়তে আজিৰ প্ৰাতঃসভাখনি মুখৰিত হয়। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে ঘৰৰ পৰা লৈ অনা গছপুলিবিলাক অতি আনন্দেৰে প্ৰদৰ্শন কৰে। ছাত্ৰ ছাত্ৰীসকলৰ পৰিৱেশ সম্বন্ধে সজাগতা আৰু অধিক বৃদ্ধি কৰিবৰ বাবে এনেধৰণৰ কিছুমান পদক্ষেপ গ্ৰহণ কৰা হয়। গছ থাকিলেহে গছ কাটি যদি শেষ কৰা, আমি এটা কথা গম পাওঁ যে পৰিৱেশত মানে পৰিৱেশ সুৰক্ষাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বক্তৃতা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে খুব ধৈৰ্য সহকাৰে অংশগ্ৰহণ কৰাৰ পাছত তেওঁলোকে গছ পুলিবিলাক ৰোপণৰ বাবে এয়া সাজু হৈছে আৰু তেওঁলোক সকলোখিনি লাগি গৈছে। আৰু তেওঁলোকক নিৰ্দেশনা দিয়া হৈছে যে গছপুলি এটা ৰোপণ কৰাৰ আগতে ঠাইখিনি সুন্দৰভাৱে পৰিষ্কাৰ কৰি ল'ব লাগিব। আৰু সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে ঠাইখিনি পৰিষ্কাৰ কৰাত লাগি গৈছে আৰু এয়া গছপুলি খুব সুন্দৰভাৱে ৰোপণ কৰিছে। গছপুলি কেৱল ৰোপণ কৰিলেই নহ'ব, প্ৰয়োজনীয় সাৰ পানী যোগানো ধৰিব লাগিব আৰু প্ৰতিপালনো কৰিব লাগিব। এই সম্বন্ধেও ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰা হৈছে আৰু তেওঁলোকেও কথাখিনি ভালদৰে বুজি পাইছে। আমাৰ বিদ্যালয়খনিত ঠাই নিশ্চয় তাকৰ, সেইবাবে ছাত্ৰ ছাত্ৰীসকলে বহুতো অসুবিধাৰ সন্মুখীন হয়। তাৰ মাজতো তেওঁলোকে খুব ফূৰ্তি পায়, আনন্দ কৰে। হয়তো ঠাই তেওঁলোকে মেনেজমেণ্ট শিকি গৈছে আৰু সেইকাৰণে কম জেগাতে এয়া ইমান সংখ্যক ছাত্ৰ ছাত্ৰী থকাৰ পাছতো তেওঁলোকে গছপুলি ৰোৱাৰ বাবে ঠাই উলিয়াইছে আৰু তাৰ মাজতে খেলা ধূলা কৰিও নিজকে আনন্দ প্ৰদান কৰিছে। কণমানি আৰাধ্যা পিউছে এটি গছপুলি বহুত হেঁপাহেৰে আনি ৰোপণ কৰি আনন্দ লাভ কৰিছে। এয়াই হৈছে আমাৰ প্ৰাপ্তি। ফণীন্দ্ৰ ছাৰে ছাত্ৰ ছাত্ৰীসকলক ঔষধি লতা আৰু গছবোৰৰ গুণৰ সম্বন্ধে তেওঁলোকক অৱগত কৰিছে। বিদ্যালয়ৰ কাষতে ভেদাইলতাই চানি ধৰা এখন বাৰী। কেৱল ভেদাইলতাই নহয়,
ইয়াত মহাভিংগৰাজ, নৰসিংহ আদি ঔষধি গুণযুক্ত বিভিন্ন উদ্ভিদেৰে ভৰি আছে আৰু দেখিবলৈ বহুত ধুনীয়া হৈ পৰিছে বাৰীখন। ঢেকীয়াবোৰে যে কেনেকৈ মুখা মুখা কৰি আছে, বুটৰ লগত ঢেকীয়া ভাজি, বিৰাট তৃপ্তি। ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে এই তৃপ্তি উপভোগ কৰিছে। ইয়াৰ পাছতে এটি শোভাযাত্ৰাৰ বাবে সাজু হৈছোঁ। এই শোভাযাত্ৰাই পৰিৱেশৰ প্ৰতি সজাগতা আনিব বুলি আশা কৰা হৈছে। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পাই ছাত্ৰ ছাত্ৰীসকলৰ মনত যে ইমান ফূৰ্তি। এনেকৈ ছাত্ৰ ছাত্ৰীসকলে মুখত পৰিৱেশ সম্বন্ধীয় শ্লোগান লৈ লাহে লাহে আগবাঢ়ি গৈছে। আজি কিন্তু বতৰটোৱে বৰ কৃপা কৰিলে বুলিহে দেই। বতৰ আজি সিমান গৰমো নহয়, গতিকে ইমান কোনো অশান্তি ভোগ কৰা নাই। এইদৰে বনাই চাৰিআলি হৈ হাইস্কুল পৰ্যন্ত যোৱাৰ পাছত তেওঁলোকক পুনৰ বিদ্যালয়লৈ উভতাই অনা হয়। এতিয়া ছাত্ৰ ছাত্ৰীসকল আমাৰ ফণীন্দ্ৰ ছাৰ আৰু পলাশ দাৰ লগত বিদ্যালয়লৈ ধাৱমান হৈছে। তেওঁলোকৰ মনত কোনো দুখ নাই, ভাগৰ নাই, মাথো আনন্দ। ৰেঙনি এতিয়া আশাৰ সঞ্চালক এয়া বিজু দায়ো এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমাৰ বিদ্যালয়ত এটি গছ পুলি ৰোপণ কৰিবৰ বাবে আগবাঢ়িছে আৰু তেওঁ আমাৰ বিদ্যালয়ত এজোপা উন্নত প্ৰজাতিৰ কাজি নেমুৰ পুলি তেওঁ ৰোপণ কৰিছে, যাৰ জৰিয়তে গৰমৰ দিনত এই কাজি নেমুৱে ছাত্ৰ ছাত্ৰীসকলক সকাহ দিব বুলি আশা প্ৰকাশ কৰা হৈছে। আমি বিজু দালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাতৃগোটৰ সভানেত্ৰী নমী বাইদেৱে আজি সকলোৰে বাবে চৰবতৰ যোগান ধৰিছে। গৰমত শোভাযাত্ৰা কৰি আহি এগিলাচ চৰবতৰ বৰ জৰুৰী হৈছিল আৰু তেওঁ সকলোকেই সকাহ প্ৰদান কৰিছে। ছাত্ৰ ছাত্ৰীসকলেও আনন্দ মনেৰে চৰবত গ্ৰহণ কৰিছে আৰু এই সুযোগতে তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু সুবিধা পাই ময়ো এগিলাচ চৰবত খাই দিছোঁ। বনাই হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ দল এটি পৰিৱেশ সম্বন্ধীয় এটি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আমাৰ বিদ্যালয়ৰ সন্মুখেদি তেওঁলোক ৰাওনা হৈছে। দেখি বহুত ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলক দেখি, এইদৰে ওলাই অহা দেখি আমাৰ ছাত্ৰ ছাত্ৰীসকলেও প্ৰেৰণা পাইছে। আমি তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক সজাগতাৰ সৃষ্টি কৰাটো বহুত জৰুৰী, যিটো তেওঁলোকে কৰিছে। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে মধ্যাহ্ন ভোজনত অংশগ্ৰহণ কৰিছে। আজি তেওঁলোকৰ বাবে স্পেচিয়েল এগ কাৰী তেওঁলোকে খুব ভাল পাইছে। আমাৰ ৰান্ধনী বাইদেউসকলে খুব সুন্দৰভাৱে তেওঁলোকলৈ এই দুপৰীয়া আহাৰ প্ৰস্তুত কৰি বিতৰণ কৰি দিছে আৰু তেওঁলোকেও খুব ধুনীয়াকৈ বনাই ল'ৰা ছোৱালীবিলাকে খাই ভাল পায়। ভোজন মন্ত্ৰ উচ্চাৰণেৰে ছাত্ৰ ছাত্ৰীসকলে দুপৰীয়া আহাৰ পৰিৱেশন কৰিবলৈ সাজু হৈছে।
এনেকৈয়ে তেওঁলোকে মধ্যাহ্ন ভোজন গ্ৰহণ কৰিছে। আমাৰ এই মৰম লগা অকণমানিকেইটাইও খুব ধুনীয়াকৈ আহাৰ গ্ৰহণ কৰিছে। কেনেকুৱা হৈছে? এনেকৈ আজিৰ দিনটোৰ কাৰ্যসূচী আমাৰ সমাপ্ত হ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি বেছি ভাল লাগিল তেনেহ'লে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।